এয়া যে আপোনালোকে দেখিছে, এয়া অকল অসমৰে নহয়, ভাৰতৰে নহয়, ভাৰতৰ বাহিৰৰ ৰাষ্ট্ৰৰ পৰা আহি ভৰি পৰিছেহি যোৰহাট ক্ৰীড়া সন্থা খেলপথাৰ। নতুন নতুন সাজ পোছাক, নতুন নতুন বস্তু। আপোনালোকে জানেনে, আজিৰ পৰা আৰম্ভ হৈছে যোৰহাটৰ ক্ৰীড়া সন্থা খেলপথাৰৰ বাণিজ্য মেলা। মানে কথাটো এনেকুৱা ধৰণৰ, অসম বাণিজ্য উন্নয়ন সংস্থাৰ দ্বিতীয় যোৰহাট বাণিজ্য মেলা 2025। আৰু এই বাণিজ্য মেলাতে বিভিন্ন ঠাইৰ পৰা, বিভিন্ন ৰাজ্যৰ পৰা, বিভিন্ন ৰাষ্ট্ৰৰ পৰা আহিছে নতুন নতুন বিপণীসমূহ। যেনে মানে বিভিন্ন ধৰণৰ, আপোনালোকে আহিলেই দেখিবলৈ হ'ব। কিন্তু ইয়াতে চাওকচোন কি ধুনীয়াকৈ সজাইছে আমাৰ জুবিনদাৰ ফটোকেইখন। সঁচাই দেখি ভাল লাগি গ'ল। আৰু অকণমানকৈ আপোনালোকক দেখুৱাই দিছোঁ, দেখিছেনে জুবিনদাৰ কিদৰে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি সজাইছে। আৰু এইপিনে ভিতৰবিলাকতো বস্তুবিলাক আছেই, ইমানখিনি নেদেখুৱাওঁ। আজি পটককেনে এইফালে কৰি গৈছিলোঁ, ভাবিলোঁ অকণমান আপোনালোকক মাজত সোমাই দেখুৱাই যাওঁ। একদম খৰকৈ, বেলেগ এদিনাৰ পাছত আহিম, ভালকৈ দেখুৱাওঁ আপোনালোকক সম্পূৰ্ণ কি কিনো ওলাইছে। কিন্তু আজি একদম বাহিৰে অকল ইয়াতে আকৌ আমাৰ অসমীয়া চাদৰ মেখেলা, সাজ পোছাক আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ কাপোৰো দেখিবলৈ পালোঁ। আৰু লগতে আমাৰ অসমৰ বাহিৰৰ বিভিন্ন ঠাইৰ পৰা, বিভিন্ন ৰাষ্ট্ৰৰ পৰা আহিছে বিপণীসমূহ। আৰু এয়াই অকণমান কেইদিনমান থাকিব যেনিবা। আজি অকণমানকৈ মই দেখুৱালোঁ আপোনালোকক ওপৰে। কিন্তু বিশেষ এটা কাৰণত এইপিনে গৈছিলোঁ আৰু ভাবিলোঁ অকণমান আপোনালোকক ওপৰে দেখুৱাই যাওঁ। আৰু আহিম বেলেগ এদিনা ভালকৈ দেখুৱাম। আৰু আজিলৈ বাই বাই।